নমস্কাৰ বন্ধু বান্ধৱীসকল। অসমৰ মহিলাসকলৰ বাবে ভাল খবৰটো হ'ল নতুন ৰূপত অহা অৰুণোদয় ৩ৰ ফৰ্ম ফিল-আপ চলি আছে। মই আপোনালোকক প্ৰায় ২-৩ দিনৰ আগতে এই চেনেলৰ যোগেদি অৰুণোদয় ৩ৰ আবেদন পত্ৰ অহাৰ খবৰ জনাইছিলোঁ আৰু আবেদন পত্ৰখন আহিলেও তেতিয়া সকলো ঠাইতে অহা নাছিল। বৰ্তমান আজিৰ তাৰিখত প্ৰায় অসমৰ বেছিভাগ অঞ্চলৰ গাঁৱত আহিছে বুলি জানিব পাৰিছোঁ। গতিকে যিসকল মহিলাই অৰুণোদয় ৩ৰ বাবে নাম আৰু ডকুমেণ্ট জমা দিছিল তেখেতসকলে আবেদন পত্ৰ সংগ্ৰহ কৰি সম্পূৰ্ণকৈ লিখি এতিয়া জমা দিব পাৰিব। এই অৰুণোদয় ৩ৰ আবেদন পত্ৰখন নতুনকৈ নাম দিয়া মহিলাসকলৰ উপৰিও পূৰ্বৰে পৰা অৰুণোদয় আঁচনিৰ ধন পাই থকা মহিলাসকলেও সংগ্ৰহ কৰি নিজৰ চহী কৰি পুনৰ জমা দিব লাগিব। অন্যথা অৰুণোদয় ৩ আঁচনিৰ ধন ভৱিষ্যতে লাভ কৰাৰ পৰা বঞ্চিত হ'ব পাৰে। এতিয়া আলোচনা কৰোঁ অৰুণোদয় ৩ৰ আবেদন পত্ৰৰ সৈতে কি প্ৰমাণপত্ৰ দিব লাগিব। অৰুণোদয় ৩ আবেদন পত্ৰৰ লগত আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ ID, বেংক পাছবুক আদি জমা দিব লাগিব। এই আবেদন পত্ৰখনত আবেদনকাৰীসকলে ৩ ঠাইত চহী কৰিব লাগিব। আবেদন পত্ৰৰ প্ৰথম পৃষ্ঠাত এখন নিজৰ পাছপোৰ্ট ফটো লগাই ফটোৰ ওপৰত নিজৰ স্বাক্ষৰ কৰিব লাগিব আৰু দ্বিতীয় পৃষ্ঠাত এটা স্বাক্ষৰ আৰু তৃতীয় পৃষ্ঠাতো আন এটা স্বাক্ষৰ কৰিব লাগিব। এতিয়া আলোচনা কৰোঁ অৰুণোদয় ৩ৰ আবেদন পত্ৰখন জমা দিয়াৰ অন্তিম তাৰিখ কেতিয়া। বন্ধু বান্ধৱীসকল, অৰুণোদয় ৩ আবেদন পত্ৰ জমা দিয়াৰ লাষ্ট ডেট চলিত মাহৰ ৩১ তাৰিখলৈকে থাকিব বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ। আজিৰ আবেদন ৩ৰ নতুন আপডেট ইমানেই। যদি এই চেনেলত আজি প্ৰথম আহিছে তেনেহ'লে আগলৈ এই চেনেলত অহা নতুন আপডেটবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে অনুৰোধ জনাম যাতে আপোনালোকে নিজৰ বন্ধুবৰ্গক এই খবৰটো শ্বেয়াৰ কৰে যাতে সকলোৱে সোনকালে খবৰটো পায়। ধন্যবাদ।